শুভ সন্ধিয়া। আজি ঘৰলৈ বহুত দিনৰ পিছত এটা বস্তু আশা কৰি আছিলোঁ আৰু সঁচাকৈ আজি আমাৰ ঘৰলৈ এখন বুলেট অনা হ'ল 350। সকলোৰে মনটো বহুত ফূৰ্তি লাগিছে, যিহেতু বহুত দিনৰ পৰা এখন নতুন বাইক লোৱাৰ আশা এটা আছিলে আৰু সেইকাৰণে আশাটো পূৰ্ণ হ'ল বুলিয়ে ধৰিছোঁ। আৰু আমাৰ এটা নিয়ম আছে, ঘৰলৈ এনেদৰে বিশ্বকৰ্মা আনিলে, ইঞ্জিন থকা বস্তু আনিলে প্ৰথমতে চকাকেইটা ধুই লোৱা হয়, তাৰপিছত ধূপ ধূনা জ্বলাই আৰতি কৰা হয়। আমাৰ এয়া দেখিছেই নহয়, ঘৰৰ পৰিয়ালবৰ্গ সকলোৱে মানে বাইকখনৰ ওপৰতহে চকু। এয়া আমাৰ ডাঙৰ বৌয়ে ধূপ জ্বলাইছে আৰু এইফালে ভতিজা, ডাঙৰ দাদা, বৌহঁতে চাই আছে। যিহেতু আমাৰ পৰিয়ালটো জইণ্ট ফেমিলি হয় আৰু আমাৰ সদস্য সংখ্যাও বেছি, সেইকাৰণে বস্তুবিলাক মানে আমাৰ লওঁতে নিজৰ বুলি ক'বলৈ নাই আৰু সকলো বস্তু সকলোৱে সমানেই মৰম কৰে, সকলোৱে চলায়, গাইকুটীয়াভাৱে নাই আৰু বস্তুবিলাক। এইটো বোলে ময়ে লৈছোঁ, এইটো ই চলাব নোৱাৰে, এনেকুৱা নহয় আৰু কোনোবা এজনে ল'লেই সকলোৱে চলাব পাৰে। আপোনালোকৰ দেখি কেনেকুৱা লাগিছে বাৰু? নিশ্চয় ভাল লাগিছে। বুলেট সকলো ডেকা ল'ৰাই ভালেই পায় আৰু চবৰে মন পচন্দৰ হয়, আমাৰো মন পচন্দৰে হয়। সেইকাৰণে আজি এখন হঠাতে এটা সিদ্ধান্ত লৈ আনিলোগৈ। যদি মোৰ ভিডিঅ'টো ভাল পাইছে, লাইক, শ্বেয়াৰ, কমেণ্ট দিব।